নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ আইনৰ এটা বিষয়বস্তুলৈ। এই বিষয়বস্তুটো যোৱাৰ আগতে মোৰ যে নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰি মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়, লাইক কৰে, শ্বেয়াৰ কৰে, কমেণ্ট কৰে। আৰু যিসকল ব্যক্তি অলৰেডি লাইক, শ্বেয়াৰ, কমেণ্ট কৰিছে আৰু লগতে ছাবস্ক্ৰাইব কৰিছে মোৰ চেনেলটো, তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তিয়ে মোৰ এই ভিডিঅ'সমূহ চাই আইনৰ বিষয়ে কিবা এটা জানিবলৈ অলপ হ'লেও সক্ষম হৈছে আৰু লাভৱান হৈছে, তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশাবাদী, লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব বুলিও মই আশাবাদী। এতিয়া আহিছোঁ আজিৰ বিষয়বস্তুলৈ। আজিৰ বিষয়বস্তুটো হৈছে কম্পেশ্যনেট এপইণ্টমেণ্ট অন কম্পেশ্যনেট গ্ৰাউণ্ড। কম্পেশ্যনেট মানে হৈছে ফিলিং অফ চিম্পেথি। যেতিয়া এজন চৰকাৰী চাকৰিয়াল ডিউটি কৰি থাকোঁতে ঢুকাই যায়, সেই চৰকাৰী চাকৰিয়ালৰ পৰিয়ালটো যাতে ইমিডিয়েট ফিনেন্সিয়েল এছিষ্টেঞ্চ দিব পাৰি, সেইকাৰণে গভৰ্ণমেণ্টে কম্পেশ্যনেট এপইণ্টমেণ্টৰ ব্যৱস্থা কৰিছে স্কিমৰ আধাৰত। অৰ্থাৎ এটা স্কিম প্ৰত্যেকবিলাক গভৰ্ণমেণ্ট যিবিলাক এষ্টাব্লিছমেণ্ট আছে তাত এই স্কিমটো আছে। গতিকে এই কম্পেশ্যনেট এপইণ্টমেণ্টৰ আধাৰত, অৰ্থাৎ এই স্কিমৰ আধাৰত চৰকাৰী চাকৰিজন ঢুকাই যোৱাৰ পিছত অন ডিউটিত থাকোঁতে যদি ঢুকায়, ডাই ইন হাৰ্নেছ যাক আমি কওঁ, তেতিয়াহ'লে এই স্কিমৰ আধাৰত কিদৰে চাকৰিটো পোৱাৰ ব্যৱস্থা আছে বা কি প্ৰিন্সিপলছ বা কি প্ৰচিডিঅ'ৰ আছে, এই বিষয়ে মই আলোচনা কৰিম। আৰু এই কম্পেশ্যনেট এপইণ্টমেণ্টৰ বিষয়ে মই গোটেইখিনি কথা আজি আলোচনা কৰিব নোৱাৰিম, দীঘলীয়া হ'ব ভিডিঅ'টো। সেইকাৰণে মই পাৰ্ট কৰি আপোনালোকক ভিডিঅ' বনাই কম্পেশ্যনেট এপইণ্টমেণ্টৰ বিষয়ে বুজাবলৈ চেষ্টা কৰিম। আজি এটা অংশহে আপোনালোকক মই বুজাওঁ। এই কম্পেশ্যনেট এপইণ্টমেণ্টৰ যিটো কনচেপ্ট, এইটো কম বেছি পৰিমাণে চৰকাৰী চাকৰিয়ালসকলে জানে। গতিকে ইয়াৰ প্ৰিন্সিপলছ কি, ইয়াৰ প্ৰচিডিঅ'ৰ কি, টু বি ফ'ল'ড while dealing with the issue of compassionate appointment to the dependent of a government servant who either dies in harness or retire prematurely on being permanently incapacitated as declared by a certificate issued by state level standing medical board and received invalid pension under the provisions of Rule 82 of the Assam Services Pension Rules 1969 or missing and whose whereabouts is not known for at least 7 years. These principles will be applicable to recruitment in all state government establishments. অৰ্থাৎ যদি কোনোবা এজন চৰকাৰী চাকৰিয়াল ঢুকাইছে, কেনেকৈ ঢুকাইছে, আইদাৰ ডাই ইন হাৰ্নেছ, ডিউটিত থাকোঁতে ঢুকাইছে, অৰ ৰিটায়াৰ প্ৰিমেচিয়ৰলি অন বিং পাৰ্মানেণ্টলি ইনকেপাচিটেড এজ ডিক্লেয়াৰ্ড বাই এ চাৰ্টিফিকেট ইছ্যুড বাই ষ্টেট লেভেল ষ্টেণ্ডিং মেডিকেল বৰ্ড। চৰকাৰী চাকৰিয়ালজন যদি ডিউটিত থাকোঁতে ঢুকাইছে অথবা তেওঁ ৰিটায়াৰমেণ্ট হৈছে, প্ৰিমেচিয়ৰ ৰিটায়াৰমেণ্ট হৈছে, অৰ্থাৎ তেওঁ যদি 60 বছৰত যদি ৰিটায়াৰমেণ্ট হ'ব লাগে, তাতকৈ যদি আগতে ৰিটায়াৰমেণ্ট হৈছে, যাক আমি প্ৰিমেচিয়ৰ ৰিটায়াৰমেণ্ট বুলি ক'ব পাৰোঁ। প্ৰিমেচিয়ৰ ৰিটায়াৰমেণ্ট যদি হৈছে চৰকাৰী চাকৰিয়ালজনৰ অন বিং পাৰ্মানেণ্টলি ইনকেপাচিটেড, যদি তেওঁ প্ৰিমেচিয়ৰ ৰিটায়াৰমেণ্ট হৈছে, কিহৰ কাৰণে হৈছে প্ৰিমেচিয়ৰ ৰিটায়াৰমেণ্টটো, তেওঁ আনফিট ফৰ নৰ্মেল ফাংচনিং। চৰকাৰী চাকৰিয়ালজনে নৰ্মেল ফাংচনিঙৰ কাৰণে ফিট হ'ব লাগিব। তেওঁ যদি ফিট নহয় আৰু যদি এখন চাৰ্টিফিকেট ইছ্যু কৰে বা ডিক্লেয়াৰ কৰে চাৰ্টিফিকেটৰ জৰিয়তে, কোনে ইছ্যু কৰিব চাৰ্টিফিকেটখন? ষ্টেট লেভেল ষ্টেণ্ডিং মেডিকেল বৰ্ড। এই চাৰ্টিফিকেটখন জৰিয়তে যদি ঘোষণা কৰে চৰকাৰী চাকৰিয়ালজনে ফিট নহয় ফৰ নৰ্মেল ফাংচনিঙৰ কাৰণে, সেইকাৰণে তেওঁক প্ৰিমেচিয়ৰ ৰিটায়াৰমেণ্ট দিয়া হৈছে। আৰু অথবা received invalid pension under the provisions of Rule 82
of the Assam Services Pension Rules 1969. অৰ্থাৎ চৰকাৰী চাকৰি এজন যদি ঢুকায় ডিউটিত থাকোঁতে অথবা প্ৰিমেচিয়ৰ ৰিটায়াৰমেণ্ট যদি হয়, প্ৰিমেচিয়ৰ ৰিটায়াৰমেণ্ট কিয় হৈছে? তেওঁ ফিট নহয় চাকৰিটো কৰিবৰ কাৰণে, নৰ্মেল ফাংচনিং অপাৰেট কৰিবৰ কাৰণে। আৰু তেওঁ যে ফিট নহয় নৰ্মেল ফাংচনিঙৰ কাৰণে, সেইটো যদি চাৰ্টিফিকেটৰ জৰিয়তে ঘোষণা কৰে ষ্টেট লেভেল ষ্টেণ্ডিং মেডিকেল বৰ্ডে আৰু তেওঁক প্ৰিমেচিয়ৰ ৰিটায়াৰমেণ্ট যদি দিয়ে, অথবা তেওঁ যদি পেঞ্চন পায়, যিটো পেঞ্চন পাব বা পায় বা ৰিচিভ কৰিছে সেইটো যদি ইনভেলিড পেঞ্চন হয়, under the provisions of Rule 82 of the Assam Services Pension Rule 1969, or missing and whose whereabouts is not known for at least 7 years. অৰ্থাৎ ইয়াত 3টা কেটেগৰী আছে। যদি চৰকাৰী চাকৰিয়ালজন ঢুকাইছে ডিউটিত থাকোঁতে, অথবা তেওঁৰ যদি প্ৰিমেচিয়ৰ ৰিটায়াৰমেণ্ট হৈছে, প্ৰিমেচিয়ৰ ৰিটায়াৰমেণ্ট হোৱাৰ কাৰণটো হ'ল তেওঁ ফিট নহয় নৰ্মেল ফাংচনিঙৰ কাৰণে, আৰু সেইটো চাৰ্টিফিকেটৰ জৰিয়তে ঘোষণা কৰিছে কোনে? ষ্টেট লেভেল ষ্টেণ্ডিং মেডিকেল বৰ্ডে। অথবা হেৰাইছে চৰকাৰী চাকৰিয়ালজন আৰু তেওঁৰ বিষয়ে তেওঁ ক'ত থাকে সেই বিষয়ে আমি গম নাপাওঁ, 7 বছৰ পাৰ হৈ গৈছে, তেনেকুৱা ক্ষেত্ৰত সেই চৰকাৰী চাকৰিয়ালৰ যিসকল ডিপেণ্ডেণ্ট আছে বা ফেমিলি মেম্বাৰ্ছ আছে, তেওঁৰ চাকৰিটোৰ ওপৰত ডিপেণ্ড কৰে, হোললি ডিপেণ্ডেণ্ট তেওঁৰ ফেমিলি মেম্বাৰখিনি, তেতিয়াহ'লে সেই ব্যক্তিসকলক, যিজন চৰকাৰী চাকৰিয়াল ঢুকালে তেওঁৰ যিটো ফেমিলি মেম্বাৰ্ছ আছে, তেওঁলোকক এই স্কিমৰ আধাৰত চাকৰি দিয়া হয়, টু প্ৰভাইড ইমিডিয়েট ফিনেন্সিয়েল এছিষ্টেঞ্চ। অৰ্থাৎ চৰকাৰী চাকৰিয়ালজন ঢুকাই গ'ল, কাৰণকেইটা মই উল্লেখ কৰিলোঁ। ডিউটি থাকোঁতে ঢুকালে, প্ৰিমেচিয়ৰ ৰিটায়াৰমেণ্ট হ'ল, তেওঁ মিচিং হ'ল, নিৰুদ্দেশ হ'ল, তেওঁ ক'ত থাকে 7 বছৰলৈকে আমি গম নাপাওঁ। তেতিয়া তেনেকুৱা পৰিস্থিতিত তেওঁৰ যিসকল ডিপেণ্ডেণ্ট আছে, তেওঁৰ ওপৰত ডিপেণ্ড কৰে, তেওঁলোকক ফিনেন্সিয়েল এছিষ্টেঞ্চ দিবৰ কাৰণে এই স্কিমটো অনা হৈছে, আৰু এই স্কিমৰ আধাৰত চাকৰি প্ৰভাইড কৰা হয়। তাকে কম্পেনশ্যনেট এপইণ্টমেণ্ট বুলি আমি সকলোৱে কওঁ, অথবা এপইণ্টমেণ্ট অন কম্পেনশ্যনেট গ্ৰাউণ্ড বুলি আমি ক'ব পাৰোঁ। এতিয়া এইখিনিতে এটা কথা আহিব, গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট আণ্ডাৰ দিছ স্কিম বুলি ক'লে কাক কাক অন্তৰ্ভুক্ত কৰে, বা অথবা গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট মানে কি এই স্কিমৰ আধাৰত? গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট মিনছ এ গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট এপইণ্টেড অন এ ৰেগুলাৰ বেচিছ। গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট হৈছে যিসকল ব্যক্তি ৰেগুলাৰ বেচিছত এপইণ্টমেণ্ট হয়, আণ্ডাৰ দিছ স্কিমৰ কথাই মই কৈছোঁ। এণ্ড নট ওৱান ৱৰ্কিং অন ডেইলি ৱেজ, সেইজন ব্যক্তি নহয় যিজনে ডেইলি ৱেজত কাম কৰে, অৰ কেজুৱেল অৰ এপ্ৰেণ্টিছ অৰ অন এডহক অৰ কণ্ট্ৰেক্ট অৰ ৰিএমপ্লয়মেণ্ট বেচিছ। অৰ্থাৎ গভৰ্ণমেণ্ট চাকৰিয়াল বুলিতো মই ক'লোঁ, এতিয়া এই স্কিমৰ আধাৰত গভৰ্ণমেণ্ট চাকৰিয়াল বুলি ক'লে কাক বুজোঁ আমি? গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট মানে হৈছে আণ্ডাৰ দিছ স্কিম যিসকল ব্যক্তি ৰেগুলাৰ বেচিছত এপইণ্টমেণ্ট হৈছে, কিন্তু নট ওৱান ৱৰ্কিং অন ডেইলি ৱেজ, যিসকল ব্যক্তিয়ে ডেইলি ৱেজেছ কাম কৰে তেওঁলোক গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট নহয়। কেজুৱেল হিচাপে যিসকলে কাম কৰে তেওঁলোক গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট নহয়। এপ্ৰেণ্টিছ আৰু এডহক বেচিছ আৰু কণ্ট্ৰেক্টত যিসকল কাম কৰে তেওঁলোক গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট নহয় আণ্ডাৰ দিছ স্কিম, আৰু ৰিএমপ্লয়মেণ্ট বেচিছত যিসকলে কাম কৰে তেওঁলোকক গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট বুলি ক'ব নোৱাৰি আণ্ডাৰ দিছ স্কিম। কেৱল সেইসকল চৰকাৰী চাকৰিয়ালক গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট বুলি ক'ব পাৰি যিসকলে ৰেগুলাৰ বেচিছত এপইণ্টমেণ্ট পাইছে। এই কথাটো মনত ৰাখিব। এতিয়া গুৰুত্বপূৰ্ণ কথাটো হৈছে, এতিয়া মই যিটো কথা ক'বলৈ যাম আপোনালোকক সেইটো গুৰুত্বপূৰ্ণ কথা, অলপ মন দি শুনিব। গুৰুত্বপূৰ্ণ কথাটো হৈছে দি কনফাৰ্মড ৱৰ্ক চাৰ্জ ষ্টাফ, যিসকল কনফাৰ্মড ৱৰ্ক চাৰ্জ ষ্টাফ আছে উইল বি কাভাৰ্ড বাই টাৰ্ম গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট।
অৰ্থাৎ এই স্কিমৰ আধাৰত গভৰ্ণমেণ্ট ছাৰ্ভেণ্টৰ যিটো সংজ্ঞা বা ডেফিনেশ্যন, যিসকল কনফাৰ্মড ৱৰ্ক চাৰ্জ ষ্টাফ আছে তেওঁলোকক কিন্তু গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট হিচাপে ইনক্লুড কৰা হৈছে আণ্ডাৰ দিছ স্কিম। মনত ৰাখিব, জানি থোৱাটো ভাল আপোনালোকে এই কথাটো। Only one dependent family member of a government servant is eligible for making application for compassionate appointment, provided in each case the government servant has balance of minimum of 3 years of service. বৰ গুৰুত্বপূৰ্ণ কথা এইটো আপোনালোকে জানি থওক। এতিয়া যিজন চৰকাৰী চাকৰিয়াল ঢুকাইছে, এই স্কিমত যিটো গ্ৰাউণ্ডত ঢুকাইছে, তেওঁলোকৰ ধৰক বহুতকেইটা ফেমিলি মেম্বাৰ আছে, সকলোৱেতো চাকৰিটো পাব নোৱাৰে। এই গ্ৰাউণ্ডত, কম্পেশ্যনেট গ্ৰাউণ্ডত এপইণ্টমেণ্টটো চৰকাৰে নিদিব। অনলি ওৱান ডিপেণ্ডেণ্ট ফেমিলি মেম্বাৰ, মনত ৰাখিব, অনলি ওৱান ডিপেণ্ডেণ্ট ফেমিলি মেম্বাৰ অফ এ গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট ইজ এলিজিবল ফৰ মেকিং এপ্লিকেশ্যন ফৰ কম্পেনচেটেড এপইণ্টমেণ্ট, প্ৰভাইডেড ইন ইচ কেছ দি গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট হেজ বেলেঞ্চ অফ মিনিমাম অফ 3 years অফ ছাৰ্ভিচ। চৰকাৰী চাকৰিজন ঢুকোৱাৰ পিছত এই গ্ৰাউণ্ডত চাকৰি দিব লাগিলে কেৱল এজন মেম্বাৰক দিব। অনলি ওৱান ডিপেণ্ডেণ্ট ফেমিলি মেম্বাৰ অফ এ গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট। যিজন গভৰ্ণমেণ্ট চাকৰিয়াল ঢুকালে তেওঁৰ ফেমিলিৰ এজন মেম্বাৰকে দিয়া হ'ব, কিন্তু তেওঁ ডিপেণ্ডেণ্ট হ'ব লাগিব, তেওঁৰ ওপৰত এজনক দিয়া হ'ব। আৰু সেই চৰকাৰী চাকৰিয়ালজনে মিনিমাম এটলিষ্ট 3 বছৰ চাকৰি কৰিব লাগিব, মনত ৰাখিব। আৰু এতিয়া আমি আহিছোঁ ডিপেণ্ডেণ্ট ফেমিলি মেম্বাৰ। আমি যে কৈ আছোঁ চৰকাৰী চাকৰিয়ালজনৰ ডিপেণ্ডেণ্ট ফেমিলি মেম্বাৰ, ওৱান মেম্বাৰ এজনে পাব। এতিয়া কথা হৈছে ডিপেণ্ডেণ্ট ফেমিলি মেম্বাৰ বুলি ক'লে কাক কাক অন্তৰ্ভুক্ত কৰা হয়। 1 নম্বৰ স্পাউচ, অৰ্থাৎ হাজবেণ্ড ৱাইফ ইনক্লুড কৰা হয়। son including adopted son also, daughter including adopted daughter, আৰু brother or sister in the case of unmarried government servant. Dependent family member এজনকে এই গ্ৰাউণ্ডত চাকৰি দিয়া হ'ব গভৰ্ণমেণ্ট ছাৰ্ভেণ্টৰ। কিন্তু এতিয়া ডিপেণ্ডেণ্ট ফেমিলি মেম্বাৰ বুলি ক'লে স্পাউচক বুজায়। স্পাউচ মানে হাজবেণ্ড এণ্ড ৱাইফ। আৰু যদি সন্তান থাকে, পুত্ৰ সন্তান ইনক্লুডিং এডপ্টেড চন, যদি আপুনি তুলি লয় সেই সন্তানকো ইনক্লুড কৰা হৈছে, এডপ্টেড চনক। আৰু ডটাৰকো ইনক্লুড কৰা হৈছে ডিপেণ্ডেণ্ট ফেমিলি মেম্বাৰ হিচাপে। লগতে এডপ্টেড ডটাৰ যদি থাকে, তেওঁক যদি তুলি লয় কোনোবা ছোৱালী ডটাৰ হিচাপে, তেওঁকো ডিপেণ্ডেণ্ট ফেমিলি মেম্বাৰ বুলি ইনক্লুড কৰা হৈছে এই স্কিমৰ আধাৰত। ব্ৰাদাৰ আৰু ছিষ্টাৰ যদি থাকে তেওঁলোককো ডিপেণ্ডেণ্ট ফেমিলি মেম্বাৰ হিচাপে ইনক্লুড কৰা হৈছে এই স্কিমৰ আধাৰত। ব্ৰাদাৰ এণ্ড ছিষ্টাৰে কেতিয়া পাব? যদি গভৰ্ণমেণ্ট ছাৰ্ভেণ্টজন বা গভৰ্ণমেণ্ট চাকৰিয়ালজন আনমেৰিড হয়, তেতিয়াহ'লে ব্ৰাদাৰ আৰু ছিষ্টাৰ ডিপেণ্ডেণ্ট ফেমিলি মেম্বাৰ হিচাপে গণ্য কৰিব পাৰি আৰু তেওঁলোকে এই স্কিমৰ আধাৰত চাকৰিৰ কাৰণে এপ্লাই কৰিব পাৰে। এতিয়া এটা কথা কৈ থওঁ, ডিপেণ্ডেণ্ট ফেমিলি ডিপেণ্ডেণ্ট হ'লেই নহ'ব, হ'ললি ডিপেণ্ডেণ্ট হ'ব লাগিব ফেমিলি মেম্বাৰ। ডিপেণ্ডেণ্ট ফেমিলি মেম্বাৰ যিসকল আছে, চৰকাৰী চাকৰি ঢুকোৱাৰ পিছত তেওঁৰ ওপৰত যিসকল ফেমিলি মেম্বাৰ ডিপেণ্ড কৰে, তেওঁলোকে হ'ললি ডিপেণ্ডেণ্ট হ'ব লাগিব, মনত ৰাখিব। আৰু এটা কথা জানি থোৱাটো ভাল, এভৰি এলিজিবল ডিপেণ্ডেণ্ট ছিকিং appointment shall make an application for appointment on compensated grounds in the prescribed form with all enclosures within 1 year from the death or acceptance of retirement of the employee with consent letter of the retired employee. এটো বৰ গুৰুত্বপূৰ্ণ কথা। যিজন এলিজিবল ডিপেণ্ডেণ্ট মেম্বাৰে, যিজন এলিজিবল হ'ব ডিপেণ্ডেণ্ট মেম্বাৰ, তেওঁ এই গ্ৰাউণ্ডত চাকৰি পাব লাগিলে এপ্লিকেশ্যন কৰিব লাগিব। প্ৰেছক্ৰাইব ফৰ্মেট থাকে, সেই প্ৰেছক্ৰাইব ফৰ্মেটত যিজন এলিজিবল হ'ব ডিপেণ্ডেণ্ট ফেমিলি মেম্বাৰ, তেওঁ এপ্লাই কৰিব লাগিব চাকৰিটো পাবৰ কাৰণে এই গ্ৰাউণ্ডত। কিন্তু যেতিয়াৰ পৰা ঢুকাইছে চৰকাৰী চাকৰিয়ালজন যেতিয়াৰ পৰা ঢুকাইছে, সেই ডেটৰ পৰা এবছৰৰ ভিতৰত প্ৰেছক্ৰাইব ফৰ্মেটত যিজন এলিজিবল ডিপেণ্ডেণ্ট ফেমিলি মেম্বাৰ আছে তেওঁ এপ্লাই কৰিব লাগিব।
এবছৰৰ ভিতৰত মনত ৰাখিব। আৰু যেতিয়া প্ৰিমেচিয়ৰ ৰিটায়াৰমেণ্ট হৈ গ'ল চৰকাৰী চাকৰিজনৰ, তেতিয়া যদি এপ্লাই কৰিব লাগিব, সেই যেতিয়া এপ্লাই কৰিব লাগিব, যিজন চৰকাৰী চাকৰিয়াল প্ৰিমেচিয়ৰ ৰিটায়াৰমেণ্ট হোৱাৰ লগে লগে তেওঁ যিখিনি ডিপেণ্ডেণ্ট ফেমিলি মেম্বাৰ আছে তেওঁ এপ্লাই কৰিব লাগিব, কৰিব পাৰে একচেপ্টেঞ্চ অফ ৰিটায়াৰমেণ্ট অফ দি এমপ্লয়ী উইথ কনচেণ্ট লেটাৰ এখন দিব লাগিব। কনচেণ্ট লেটাৰখন লাগিব। যিজন ব্যক্তি ৰিটায়াৰ হৈছে, প্ৰিমেচিয়ৰ ৰিটায়াৰমেণ্ট পাইছে, সেইকাৰণে কৈছে একচেপ্টেঞ্চ অফ ৰিটায়াৰমেণ্ট অফ দি এমপ্লয়ী উইথ কনচেণ্ট লেটাৰ অফ দি ৰিটায়াৰ্ড এমপ্লয়ী। অৰ্থাৎ যিজন ব্যক্তি ৰিটায়াৰ হৈছে তেওঁৰ পৰা এখন কনচেণ্ট লেটাৰ লাগিব যে ৰিটায়াৰমেণ্টটো একচেপ্ট হোৱা বুলি। মই আকৌবাৰ কৈ দিছোঁ, এভৰি এলিজিবল ডিপেণ্ডেণ্ট seeking appointment shall make an application for appointment on compassionate grounds in the prescribed form with all enclosures within 1 year from the date of death or acceptance of retirement of the employee with consent letter of the retired employee. ৰিটায়াৰ্ড এমপ্লয়ীজনৰ পৰা এখন কনচেণ্ট লেটাৰ কিন্তু লাগিব এই বুলি, যে তেওঁ যে ৰিটায়াৰ হৈছে সেইটো একচেপ্ট হৈছে সেই বুলি। এতিয়া ইন কেছ অফ মিছিং গভ ছাৰ্ভেণ্ট, যদি গভৰ্ণমেণ্ট ছাৰ্ভেণ্টজন মিছিং হয় তেতিয়া কি হ'ব? ইন কেছ অফ মিছিং গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট, ই ৰিকুৱেষ্ট টু গ্ৰাণ্ট দি বেনিফিট অফ কম্পেনচেটেড এপইণ্টমেণ্ট কেন বি কনচিডাৰ্ড অনলি আফটাৰ লেপছ অফ 7 years from the date of lodging FIR with the police authorities. যদি কোনোবা এজন চৰকাৰী চাকৰিয়াল হেৰাইছে বা তেওঁ ক'ত থাকে 7 বছৰলৈকে যদি আমি গম নাপাওঁ আৰু হেৰুৱা 7 বছৰ হৈ গ'ল, তেওঁ ডিপেণ্ডেণ্ট যিসকল আছে ফেমিলি মেম্বাৰ এলিজিবল, তেওঁ এপ্লাই কৰিব পাৰে এই গ্ৰাউণ্ডত চাকৰি পাবৰ কাৰণে। কি কৰিব লাগিব সেই বেনিফিটটো পাবৰ কাৰণে? এপ্লাই কৰিব পাৰিব আৰু তেওঁৰ যিখন এপ্লিকেশ্যন দিব এখন কনচিডাৰ কৰা হ'ব আফটাৰ লেপছ অফ 7 years ফ্ৰম দি ডেট অফ লজিং FIR। এই যে 7 yearsটো যে কাউণ্ট কৰা হ'ব, সেইটো কেতিয়াৰ পৰা কৰা হ'ব? যেতিয়াৰ পৰা আপুনি FIR খন ফাইল কৰিব যে চৰকাৰী চাকৰিয়ালজন হেৰাইছে, যেতিয়াৰ পৰা FIR খন ফাইল কৰিব সেই ডেটৰ পৰা 7 বছৰ। অৰ্থাৎ in case of missing gov servant, a request to grant the benefit of compensatory appointment can be considered only after lapse of 7 years from the date of lodging FIR. চৰকাৰী চাকৰিজন হেৰালে বা নিৰুদ্দেশ হ'ল, 7 বছৰলৈকে আপুনি গম নাপায় তেওঁ ক'ত থাকে, সেইটো কনচিডাৰ কৰা হ'ব কোনটো ডেটৰ পৰা? যিটো ডেটৰ পৰা আপুনি FIR এখন ফাইল কৰিছে যে ব্যক্তিজন হেৰাইছে বা চৰকাৰী চাকৰিজন হেৰাইছে আৰু তেওঁ ক'ত থাকে আমি গম নাপাওঁ। সেইকাৰণে কৈছে ইন কেছ অফ মিছিং গভ ছাৰ্ভেণ্ট, এ ৰিকুৱেষ্ট টু গ্ৰাণ্ট দি বেনিফিট অফ কম্পেনচেশ্যন এপইণ্টমেণ্ট, এই বেনিফিটটো পাবৰ কাৰণে কেন বি কনচিডাৰ্ড, কৰা হ'ব কনচিডাৰ ৰিকুৱেষ্টটো অনলি আফটাৰ লেপছ অফ 7 years ফ্ৰম দি ডেট অফ লজিং FIR উইথ দি পুলিচ অথৰিটিজ। স্পষ্ট কথা। লগতে এইটো প্ৰভাইড কৰিছে দি মিছিং পাৰ্চন ইজ নট ট্ৰেচেবল এজ পাৰ পুলিচ ৰিপৰ্ট। সেইখিনি বস্তু, এই বিষয়বস্তুটো আপুনি জনাব লাগিব যে পুলিচে ৰিপৰ্ট দিব লাগিব যে মিছিং পাৰ্চন ইজ নট ট্ৰেচেবল এজ পাৰ পুলিচ ৰিপৰ্ট। পুলিচ ৰিপৰ্ট মতে মিছিং পাৰ্চনজন এতিয়ালৈকে বিচাৰি পোৱা নাই, এই কথাটোও জনাব লাগিব। আৰু দি কম্পিটেণ্ট অথৰিটি ফিলছ ডেট দি কেছ ইজ জেনুইন, আৰু যিজন কম্পিটেণ্ট অথৰিটি এইটো অনুভৱ কৰিব লাগিব যে তেওঁৰ কেছটো জেনুইন। অৰ্থাৎ মানুহজন চৰকাৰী চাকৰিজন মিছিং হৈছে, হেৰাইছে, নিৰুদ্দেশ হৈছে, তেওঁ ক'ত থাকে আমি গম নাপাওঁ, তেতিয়া তেওঁৰ যিসকল ফেমিলি মেম্বাৰ আছে বা ডিপেণ্ডেণ্ট ফেমিলি মেম্বাৰ আছে এলিজিবল, তেওঁলোকে ৰিকুৱেষ্ট কৰিব পাৰে কম্পিটেণ্ট অথৰিটিক এই বেনিফিটটো ল'বৰ কাৰণে আণ্ডাৰ স্কিম, আৰু সেইটো কনচিডাৰ কৰা হ'ব আফটাৰ লেপছ অফ 7 years, আৰু সেই ডেটটো কাউণ্ট কৰা হ'ব ফ্ৰম দি ডেট অফ লজিং অফ FIR উইথ দি পুলিচ অথৰিটিজ, প্ৰভাইডেড ডেট দি মিছিং পাৰ্চন ইজ নট ট্ৰেচেবল এজ পাৰ পুলিচ ৰিপৰ্ট, দি কম্পিটেণ্ট অথৰিটি ফিলছ ডেট দি কেছ ইজ জেনুইন। এতিয়া আৰু এটা কথা আপোনালোক কৈ থওঁ,
compassionate appointment shall be made only to the grade 3 and grade 4 post against the vacancies under the direct recruitment quota. এটো গুৰুত্বপূৰ্ণ কথা, মন দি শুনিব। Compassionate appointment shall be made only to the grade 3 and grade 4 post. আপোনাক যে চাকৰিটো দিব সেইটো গ্ৰেড 3 and grade 4 পোষ্টতে দিব, against the vacancies under the direct recruitment quota. হায়াৰ লেভেলত নহয়, কিন্তু গ্ৰেড 3 and grade 4 পোষ্ট তে আপোনাক চাকৰিটো দিয়া হ'ব। চ' এই আলোচনাৰ পৰা এইটো আপোনালোকে বুজি পালে যে কম্পেনচেশ্যনেট এপইণ্টমেণ্টটো কি আৰু ইয়াত কি প্ৰিন্সিপল আৰু প্ৰচিডিঅ'ৰ আছে। আজি মই এটা অংশহে আপোনালোকৰ আগত আলোকপাত কৰিলোঁ। ইয়াৰ পিছৰ খণ্ডকেইটাত মই কম্পেনচেশ্যন এপইণ্টমেণ্টৰ ওপৰত আৰু আলোচনা কৰিম। আজি যিখিনি আলোচনা কৰিলোঁ এইখিনিৰ পৰা আপোনালোক অলপ হ'লেও, যিসকল চৰকাৰী চাকৰি নতুনকৈ সোমাইছে তেওঁলোকে অলপ হ'লেও লাভৱান হৈছে বুলি মই আশা ৰাখিছোঁ। আজি মই ইমানতে সামৰণি মাৰিছোঁ আৰু মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয় আজিলৈ ইমানতে বিদায় মাগিছোঁ। নমস্কাৰ।